ছোৱালীজনীয়ে ৰাতিপুৱাৰে পৰা ইমান আমনি কৰি আছে। তাই গৰম বন্ধ বোলে শেষেই হ'ব হ'ল। তাই চহৰত থকা বৰ্তাকৰ ঘৰলৈ যাওঁ যাওঁ কৰি আছে। কেনেকৈনো যাওঁ? সিহঁতেই আমাক আজিলৈকে মতাই নাই আমি দুখীয়া বুলি। কেনেকৈনো যাম বাৰু? হ'ব, এখেত আহকচোন, আজি কিবা এটা কৰিব লাগিব। তেওঁলোক নাহে নাই, আমিয়ে গৈ পেলাই খবৰ খাতি এটা লৈ আহিমগৈচোন। ইমান দেৰি কৰিছে এখেতে আজি। সন্ধ্যাই লাগিব হ'ল দেখোন। ঘৰতো চাউল সেই এমুঠিমানহে আছে। ৰাতিলৈ কি কৰা যায় জানো। হাই ঐ, যাওঁচোন যাওঁ, আগফাললৈকে ওলাই যাওঁ। আহিছে বা কি জানি। এৰা, আজি মনটো মোৰ বৰ ভাল জানানে। এই ভাইটিয়ে ফোন কৰিছিলে। সিনো আৰু কেলেই ফোন কৰিব? মাত্ৰ আৰু পইচা বিচাৰিহে ফোন কৰিব। এনেইতো ভাল বেয়া খবৰ এটা ল'বলেই নাই। ককায়েক নবৌৱেক জীয়াই আছোৱেই নে নাই খবৰ এটাও নলয়। সি সেই পইচা কেইটকামান বিচাৰিহে আপোনালৈ ফোন কৰে আৰু। পাহি, তুমি ইমান মিছা কথা কিয় কৈছা? সি আজিলৈকে মোলৈ পইচা বিচাৰি ফোন কৰা নাই দেই। মইহে তাক পইচা কেইটকামান দিওঁ। তুমি এনেই মিছাকৈ নকবা। আৰু সেইটো মোৰ দায়িত্ব দিয়াচোন। ককায়েক এজন হৈ যদি ভায়েকক পইচা কেইটকামান নিদিওঁ, তেতিয়াহ'লে মই কিহৰ চাকৰি কৰিছোঁ? হা, তুমিও যে মানুহ একদম কৈছোঁ নহয়। আৰু শুনা, সিহঁত ইয়ালৈ আহিব। গুণগুণে বৰ আমনি কৰিছে। চহৰ চাওঁ, সেইকাৰণে সিহঁত ইয়ালৈ আহোঁ বুলি কৈছে। মই আহিবলৈ ক'লোঁ। আপোনাৰ কি দৰকাৰ আছিলে বাৰু? হা, সিহঁতে আমাৰ ঘৰলৈ মাতিবলৈ কি প্ৰয়োজন আছিলে? মাতি দিলে আহিব নহয় এতিয়া সেইহাল লেতেৰা পেতেৰাকৈ গাঁৱৰ পৰা। দেখিবলৈ মন নাযায়। আহক, ইয়াত এতিয়া খোৱা বোৱা সকলোখিনি ফ্ৰী পাব নহয়। ভালদৰে খাবলৈ পাব যে, সেইকাৰণে ইয়ালৈ আহোঁ আহোঁ কৰি থাকে। সেই এবাৰ আহি পেলাই নটাটো লাগি গ'ল, সেইকাৰণে ইয়ালৈ আহোঁ আহোঁ লাগি থাকে সিহঁতৰ। দেখা নাই জানো, মাতি দিছে। কি দৰকাৰ মাতিবলৈ? আমাৰ এতিয়া মাইনাও স্কুল বন্ধ, আমিওতো ফুৰিবলৈ যাবলৈ মন আছে। আমি কি নাযাম নেকি? সিহঁতক আমি কি ইয়াত পুহিবলৈ মাতি দিলে আপুনি? হা, মই এনেও গুণগুণক মই বেয়া পাওঁ। সেই তাই ইয়ালৈ কিয় আহিব লাগে? তাই সেই গাঁৱৰ সেই বোকা বালিয়ে খেলি অহা সেইবোৰ গোটেই গা চা লেতেৰা হ'ব। আমাৰ মাইনা গাত এইবিলাক কিবা কিবি ফোঁহা চোহা উঠি যাব। আপুনি সেইবোৰ বুজি নাপায় নহয়। দেখা নাই? আৰু শুনক, আহিলেও আপুনি সেই ৰুমত সেইফালে এই ৰুমটো দি দিব। আমাৰ এই ৰুমলৈ সোমাবলৈ নিদিব কিন্তু, কৈ দিছোঁ হ'লে। আৰু গুণগুণৰ লগত মোৰ মাইনাক বৰ বেছিকৈ খেলিবলৈ নিদিওঁ আকৌ। সেইটো আপুনি বেয়া পাই কোনো লাভ নাই। এৰা, কিয়নো তেনেকৈ কৈছা? গুণগুণ মাইনাৰ আশাতহে আহিব। হা, আৰু তাইক ইমান লেতেৰা পেতেৰাকৈ ভাইটিয়ে ইয়ালৈ নানে। তুমি চিন্তা নকৰিবা। সিহঁতেও ধুনীয়াকৈ গা পা ধুই মেলি ভাল কাপোৰ পিন্ধি মেলিহে আহিব। গাঁৱলীয়া হ'লেও সিহঁত মানুহে, বুজিলা? ইমান লেতেৰা পেতেৰা নহয়। আৰু শুনা, তুমি তোমাৰ ঘৰৰ মানুহখিনিহে অকল তোমাৰ নিজৰ বুলি ভাবা। মোৰ ফালৰ মানুহখিনি তুমি নিজৰ বুলি কেতিয়াও ভাবিয়েই নাপালা। হা, সঁচাকৈ কৈছোঁ নহয়, এই তোমাৰ পৰা আৰু মোৰ শান্তি নহ'ব এই জীৱনত। মোৰ পৰাহে এতিয়া জীৱনত শান্তি নহ'ব। সঁচা কথাটো কৈছোঁ, বেয়া পাইছে? এইবোৰৰ লগত কথা পাতেনে মানুহে? এইবোৰক কথা কয়নে কোনোবাই? কিয়নো মোৰ লগত কথা ক'ব লাগে? মোৰ লগত কিয় কথা পাতিব লাগে আপুনি? হা, মই সঁচা কথা কৈছোঁ যে বেয়া পাইছে। গাঁৱৰ সেই ভাইক বোৱাৰীয়েকক মাতি দিছে ইয়াত আহি পেলাই সেই লেতেৰা পেতেৰা ভৰিয়ে এইখন ঘৰ গোটেইখন গৰু গোহালি কৰিবলৈ। হা, দেখিবই নোৱাৰো, আহি একদম মাতি দিলে মোক নোসোধাকৈ। দেখা নাই জানো? আহিব নহয় এতিয়া একদম টেটুত কলগ্গ সৰু মাদি। একদম কৈছোঁ নহয়, এই চব কেলেনো এইখন ঘৰলৈ আহোঁ আহোঁ কৰি থাকে নাজানো আৰু। তাত ভালদৰে খাবলৈ নাপায় যে, ইয়াত খাবলৈ পাইছে সেইকাৰণে আহিব। দেখা নাই আৰু। হেৰি, ককাইদেউ ঘৰলৈ যাবলৈ পইচা যোগাৰ কৰিলে নে নাই পিছে? মালতী, 4,000 মান যেনে তেনে যোগাৰ কৰিছোঁ আৰু। হ'ব দে, তাকে লৈ পেলাই ককাইদেউৰ ঘৰলৈ যাম, চিন্তা নকৰিবি। হ'ব আৰু দিয়ক, উপায়তো নাই। যেনে তেনে ককাইদেউৰ ঘৰ পালেগৈ হ'ল আৰু। আৰু এটা কথা, আপুনি আজি কামৰ পৰা আহোঁতেনে তিল, নাৰিকল, গুড় অকণমান লৈ আহিবচোন। বৰা চাউল কেইটামান আছে, তাকে পিঠা পনা দুটামান বনাই লৈ যাম। মিঠাই পাতি নিনিলেও হ'ব আৰু। আৰু বাৰীৰে ঢেকীয়া, কচু, ঔটেঙা আৰু কাচকল কেইটামান আছে। আৰু জাহাজী কলো আছে, সেইকেইটাকে লৈ যাব লাগিব আৰু। টোপোলাত নিবলৈও একো নাই, তথাপিতো সেইকেইটাকে লৈ যাম। আপুনি এতিয়া কামলৈ যাওক, সোনকালে আহিব। কাইলৈ আকৌ সোনকালে যাব লাগিব নহয়। হ'ব দে। পিছে তহঁতে এতিয়া টাউনলৈ পিন্ধি যাবলৈ নতুন কাপোৰ এযোৰ আনিম নেকি তোলে আৰু গুণগুণলে? মোক একো নালাগে। গুণগুণলৈকে ফৰক এটা লৈ আহিব আৰু নবলে ব্লাউজ এটাকে লৈ আহিব। ককাইদেউলে গেঞ্জি এটাকে লৈ আহিব। গামোচা দুখনমান আছে, তাৰে এখনৰ লগত দি দিম। বহুদিনৰ মূৰত যাম যে। আৰু শুনক, মাইনালৈও কাপোৰ এযোৰ লৈ আহিব, নহ'লে আকৌ কথাটো বেয়া হ'ব নহয়। হ'ব দে, মই লৈ আহিম বাৰু। বাৰীৰে ঔটেঙা, কচু, ঢেকীয়া, কাচকল কেইটামানো আছে আৰু জাহাজী কল একাশীও আছে। সেয়াকে লৈ যাব লাগিব। সিহঁতেনো আৰু সেই চহৰত থকা সেইবিলাক সাৰ দিয়া বস্তুহে খায়। গাঁৱৰনো বস্তু ক'ত খাইছে আৰু। তাকেই মই বান্ধি মেলি লৈ যাব লাগিব। যাওঁ, বৰা চাউল কেইটা খুন্দি আনোগৈ। ককাইদেউ, 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 নবৌ, ঘৰত আছানে তোমালোক?
আৰে ভাইটি বোৱাৰী পালাহি তোমালোকে ৰাস্তাত কিবা অসুবিধা হৈছিলে নেকি আৰে গুণগুণ মাইনা বহুত ডাঙৰ হ'ল দেই আমাৰ ছোৱালীজনী বৰ্তা মইনা দাদা নাই নেকি গুণগুণ আছে আছে মইনা দাদা ভিতৰতে আছে তুমি ভিতৰলৈকে যোৱা ভাইটি বোৱাৰী বহাচোন তোমালোক ইয়াতে দাদা নব নাই নেকি আমি অহা ইমান দেৰি হ'ল নব এতিয়ালৈকে ওলাই অহা নাই যে নাই নাই তেওঁ মানে গমেই পোৱা নাই চাগে তোমালোক আহিবা বুলি ৰন্ধা বঢ়াত লাগি আছে হ'ব দে তেতিয়াহ'লে নব আমি কেতিয়াবাই আহিলো আপুনি গম নাপায় নেকি তোমালোক আহিছা মই কি কৰিব লাগে ৰাস্তাতে কলপুলি ৰুই মেলি আদৰি আনিব লাগিছিলে হাতত ধূপ ধূনা লৈ মেলি শৰাই পাণ লৈ মেলি আদৰি আনিব লাগিছিলে নেকি নহয় নব মানে অত দেৰি হ'ল আপুনি মুখৰ মাত এষাৰো যে দিয়াহি নাই সেইকাৰণেহে কৈছো তোমালোক আহিছা ভালে হৈছে কিন্তু এটা কথা এইবোৰ লেতেৰা পেতেৰা কাপোৰ কানি সলাই পেলাই ককাইৰ ভাগৰ পুৰণা লং পেণ্ট চাৰ্ট আছে তাকে পিন্ধি লোৱা আৰু তুমি মোৰ ভাগৰ কাপোৰ মানে চাদৰ মেখেলা শাৰী পুৰণা আছে সেইবিলাককে সলাই লোৱা এইবিলাক পিন্ধি নাথাকিবা কোনোবা এজন আহিলে মানে মোৰ মানে লাজেই লাগিব তোমালোক ভাই বোৱাৰী আৰু ভাই বুলি ক'বলৈ মোৰ লাজেই লাগিব হ'ব দিয়ক নব এয়া কাপোৰো বেয়া কাপোৰ নহয় ধুনীয়াকৈ ধুই পখালি পিন্ধি মেলি আহিছোঁ আৰু আপুনি ভাল পোৱা পিঠা পনা আৰু মানে ঘৰৰ পাচলি লৈ আহিছোঁ আপোনালোকে খাব পাৰিব পিঠা পনা বনাই পেলাই এনেইনো কষ্ট কৰিব কিয় লাগে পিঠা পনা নবনোৱা হ'লেও হয় এইবিলাক আমি নাখাওঁ নহয় কিবা হাতেৰে বনাই আনিছে কেনেকৈ বা বনাই আনিছে লেতেৰা পেতেৰাকৈ বনাই আনিছে নে চিকটা এইবিলাক ইয়াত নুলিয়াবা দেই আৰু এইবিলাক মাইনাক নিদিবা সি এইবিলাক খাব নালাগে খাই মেলি এনেই গাৰ পেটৰ অসুখ কৰিবলৈ দৰকাৰ নাই এইবিলাক তোমালোকে যেনেকৈ বেগত ভৰাই আনিছা তেনেকৈ ঘৰলৈ লৈ যাবা ইয়াত উলিওৱাৰ চেষ্টা নকৰিবা আৰু শাক পাচলি আমি এনেও গাঁৱৰ শাক পাচলি খাই ভাল নাপাওঁ লৈ যাবা এইবিলাক কিন্তু নব মালতীয়ে আপুনি ভাল পাব বুলি তাই ইমান মৰমেৰে আপোনালৈ আনিছে আপুনি এনেকৈ ক'লে যে আৰু মই কেনেকৈ ক'ব লাগে মাইনাদা লুকা ভাকু খেলি ইমান মজা লাগিছে হয়নে গুণগুণ বৰ ভাল লাগিছে তুমি কেইদিনমান আমাৰ ঘৰত থাকিবা দেই তুমি অহাৰ পৰা মোৰ বৰ ভাল লাগিছে জানানে নহ'লে মায়ে মোক ক'তো যাবলৈ নিদিয়ে লগৰ ল'ৰা ছোৱালীৰ লগত খেলিবলৈও নিদিয়ে জানানে অকল ভিতৰতে ৰখাই থয় মায়ে মোক হ'ব দিয়া মাইনাদা আমি দুদিনমান থাকিম নহয় মই তোক কি কৈছিলো এই গুণগুণৰ পৰা অকণমান দূৰত থাকিবি আৰু তাইক আমাৰ ৰুমলৈ নানিবি তই মোৰ কথা নুশুন এইবিলাক ল'ৰা ছোৱালীক ধৰিব নোৱাৰি ভাল বস্তু দেখিলেই বেগত সোমোৱাবগৈ আৰু টকা পইচা এনেই য'তে ত'তে থাকে এইবিলাকৰ টকাৰ পইচা অভাৱী নহয় টকা পইচা চুৰ কৰি লৈ যাব তই জাননে নাই মই তোক বাৰম্বাৰ কৈ আছো যে গুণগুণৰ পৰা অকণমান দূৰত থাকিবি তাইৰ ওচৰলৈ নাযাবি তই নুশুনা নেকি মোৰ কথা তুমিনো কিয় তেনেকৈ কৈছা গুণগুণে একো বস্তু এটা চোৱা নাই তুমি কিয় তেনেকৈ কৈছা তই কেনেকৈ জানিবি তোৰ চকুৰ পচাৰতে বস্তু নি পেলাই বেগত ভৰাবগৈ এইবোৰ অভাৱী ল'ৰা ছোৱালী নহয় জানো তোক মানে মই কথা ক'লে তই গুৰুত্ব নিদ আৰু শুন এই অহাৰে পৰা তই অলপমান বেছি হৈছ মোৰ মুখে মুখে উত্তৰ দিবলৈ লৈছ এই শিকাইছে সকলোবিলাক এই সৰু বৰ ডাঙৰ কথা কয় যা ঐ ছোৱালী তই মোৰ ৰুমৰ পৰা ওলাই যা আৰু এইটো ৰুমত সোমাবলৈ চেষ্টা নকৰিবি নহ'লে তোক ক'বাই একদম কৈছো নহয় কি কৰি দিম ঠিক নাই হ'ব দিয়া বৰমা মা তুমি কিয় তেনেকৈ ক'লা বাৰু গুণগুণে মনত অলপ কষ্ট পাইছেনে খুৰাহঁত আমাৰ ঘৰলৈ খাবলৈ পিন্ধিবলৈ অহা নাই তেওঁলোকে বস্তু চুৰ কৰি নিবলৈ অহা নাই তেওঁলোক আমাৰ মৰমতহে আহিছে সঁচাকৈ দেই তুমি মানে দেউতাৰ ফালৰ মানুহক দেখিবই নোৱাৰা আৰু তোমাৰ নিজৰ ফালৰ মানুহ আহিলে তুমি যেনেকুৱাখন কৰা নহয় মই দেখা নাই বুলি ভাবিছা নেকি মা মই এতিয়া বুজি নোপোৱা নহয় মই সকলো বুজি পাওঁ আৰু তুমি সঁচাকৈ দেই মানুহৰ ভেদাভেদ বৰ কৰিব জানা মনে মনে থাক মই কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে জানো নহয় তই মোক নিশিকালেও হ'ব ইমান দেৰি পাকঘৰত কি কৰি আছিলি অকল তই পাকঘৰটোতে সোমাই থাক এতিয়াহে বুজি পালো এই পাকঘৰটোতে সকলো খোৱা বস্তু আছে যে পুৰা খাইছ চাগে এইবিলাক চকুৰে দেখি পালেহে আৰু তহঁতৰ এইবিলাক আনিবলৈ অকাত থাকিবও লাগিব নহয় আৰু শুন পাকঘৰত যদি কাম কৰি হৈ গ'ল মই বাথৰুমত এগালমান কাপোৰ থৈ আহিছোঁ সেই সোপা ধুই দেগৈ আৰু এই গোটেই ঘৰখন সাৰি মচি আজৰি কৰগৈ যা সোনকালে যা একে নহ'বলৈ হ'লে এনেই একে নহ'বলৈ হ'লে ভাবিছোঁ মই কি কৰিম
আৰু ইয়াত মই এনেই তহঁতক খুৱাই থাকিবলৈ নাই। যিমান কেইদিন ইয়াত থাক কাম বন কৰিয়ে খাই থাকিব লাগিব। আৰু ফ্ৰীতে খুৱাম বুলি নাভাবিবি তহঁতক। ইয়াত ফ্ৰীতে মই নাৰাখোঁ তহঁতক। নব, মই দেখোন অহা দিন ধৰি কাম বন কৰিয়ে আছোঁ। আৰু শুনক, ফ্ৰীতে মই বস্তু নাখাওঁ। আৰু আপুনি যে অকাতত ধৰি কথা ক'লে, হয়, আমি আপোনালোকৰ ঘৰত যিবোৰ বস্তু খাইছোঁ সেইবোৰ বস্তু বাৰু আমি খোৱা আমাৰ সমৰ্থ নাই। তথাপিতো আপুনি তেনেকৈ কিয় কৈছেনো নব? মোৰ হ'লে বেয়া লাগিছে। হ'ব দিয়ক, আমি ইয়াত যি খাওঁ আপোনাক আমি ধাৰ সুজাই থৈ যাম। কিয় আহিছিলোঁ লাগিছে। নিজৰ বুলিহে আহিছিলোঁ, কিন্তু আপুনি নিজৰ বুলি দেখোন আমাক নাভাবেই। হ'ব, বেছি লেকচাৰ মাৰি থাকিব নালাগে। যা কাম কৰগৈ। নিজৰ বুলি আহিছে। পাহি, এইবোৰ তুমি কি কৰিছা? মই কি কৰা দেখিলে আপুনি? এতিয়া আকৌ সেইটো মই ক'ব লাগিব। তুমি মোৰ ভাই আৰু ভাই বোৱাৰীক কি ব্যৱহাৰ কৰিছা? মই এইবিলাক ভাল পোৱা নাই। আৰু গুণগুণক তুমি বোলে সেইদিনাখনি গতিয়াই ৰুমৰ পৰা উলিয়াই দিছা। তাই ভৰিত দুখ পাই গ'লগে। সেই সৰু ছোৱালীজনীকো তুমি তেনেকুৱা ব্যৱহাৰ কৰিছানে? আৰু মোৰ ভাই বোৱাৰীক বোলে দিনৰ দিনটো তুমি কামতেই লগাই থোৱা। এইবিলাক মই ভাল পোৱা নাই। তেওঁলোক আমাৰ ঘৰলৈ নিজৰ মানুহ বুলি আহিছে। তুমি এনেকুৱা ব্যৱহাৰ কিয় কৰিছা বাৰু? নিজৰ বুলি আহিছে। আৰু শুনক, আমাৰ পইচা গছত লগা নাই নহয়। তেওঁলোকে যে বহি খাম বুলি আহিছে। কিয় কাম কৰিব নোৱাৰিব? কৰিবই লাগিব। এনেই খুৱাই পিন্ধাই আৰু ইয়াত ৰখাব নোৱাৰি নহয়। এইখন চহৰ হয়, গাঁও নহয়, বুজিলে? তোমাক মই কি বুলি ক'ম বাৰু? মোৰ ভাই আৰু ভাই বোৱাৰী দুদিনৰ বাবে এইখন ঘৰলৈ আহিছে, তাতে তুমি মানে সঁচাকৈ তোমাক মানিছো। কিন্তু মই মানিছে, কথা ক'বলৈ আহিছে। সেই সৰু ছোৱালীজনীয়ে যে মোৰ পাৰ্চৰ পৰা পইচা লৈ গৈছে আৰু মোৰ সোণৰ চেইনডাল যে লৈ গৈছে, সেই কথা আপুনি গম পায়নে নাপায়? এইবিলাক কথা মই নকওঁ বুলি সৰু ছোৱালী বুলি এইবিলাক এৰি দিব পাৰি নেকি? কথা নক'ব। এনেই তেওঁলোকক খুৱাই পিন্ধাই ইয়াত ৰখাবলৈ কোনো দৰকাৰ নাই নহয়। আৰু আপোনাৰ পইচা গছজোপা নাই নহয়, জোকাৰি দিলেই যে সৰি পৰিব। কথা ক'বলৈ আহিছে। সেই সৰু ছোৱালীজনী ইমান চোৰ বুলি মই নাজানো দেই। আৰু যে কত কি ভৰাইছে আৰু ঠিক নাই। আৰু বেগটো যাব দিনা চেক কৰিলেহে ওলাব। ইমান সৰু ছোৱালীজনী ইমান সৰুৰে পৰা চুৰ কৰিবলৈ শিকাইছে। আপোনাৰ ভাইও খুদা নহয় আৰু দেই। পাহি, মনে মনে থাকা। তুমি আৰু কিমান তললৈ নামিবা? তেওঁলোক চোৰ নহয়। আৰু সেই সৰু ছোৱালীজনীক তুমি চোৰ বুলি ক'বলৈ অকণো তোমাৰ বেয়া লগা নাইনে? মোৰ ভাই দুখীয়া হ'ব পাৰে, কিন্তু সি চোৰ নহয়। আৰু শুনা, সি আজিলৈকে এটকা এটা মোৰ পৰা বিচৰা নাই। সি এটকা এটা আজিলৈকে মোৰ পৰা চুৰ কৰি নিয়া নাই। তুমি তেওঁলোকক চোৰ বুলি ক'বলৈ আহিছা। লাজ লাগিব লাগিছিলে তোমাৰ, লাজ লাগিব লাগিছিলে, বুজিলা? মইনো কোন আৰু? সঁচা কথা ক'লে আজিকালি মানুহৰ খং উঠেই। আজিকালি মানুহে সঁচা কথাটো মানি ল'ব নোৱাৰে নহয়। মই কি মিছা কথা কৈছো? সোধক তাই মোৰ পাৰ্চৰ পৰা পইচা নিছিলে নে নাই সোধক। প্লিজ, মনে মনে থাকা বুলি কৈছো। মনে মনে থাকা। তোমাৰ পাৰ্চৰ পৰা পইচা মই নিছিলো, হ'লনে? আৰু কিমান ক'ব লাগে তোমাক? দাদা, নব, এইবোৰ মই কি শুনিছো? আৰে ভাইটি, কি হ'ল তোৰ? নব, মই দুখীয়া হ'ব পাৰো, কিন্তু মই মোৰ ছোৱালীক চুৰ কৰিবলৈ শিক্ষা দিয়া নাই। তাই চুৰ কৰা আজিলৈকে মই ক'তো শুনাই নাই। তাই চুৰ নকৰে। দুখীয়া হ'ব পাৰো, তাইক মই চুৰৰ শিক্ষা দিয়া নাই। আপুনি তাইক মিছাত চুৰৰ বদনাম দিছে। আৰু মোৰ মানুহজনীক অহা দিন ধৰি আপুনি কাম কৰা মানুহৰ দৰে ব্যৱহাৰ কৰি আহিছে। মই দেখিছো নহয়, তাইক অকণমান শান্তিত বহিবলৈ নিদিলে। তাইক ঘৰতেই শান্তিত বহি থাকে। ইয়ালৈ আহি ককাইদেউ, কিনো ক'ম আৰু, তই নথকাৰ অৱস্থাত আমাক যেনেকুৱা ব্যৱহাৰ কৰে, কাম কৰা মানুহকো তেনেকুৱা ব্যৱহাৰ নকৰে নেকি? ৰাতিৰে ঠাণ্ডা ভাত আমাক খাবলৈ দিয়ে। আৰু মোৰ ছোৱালীজনীয়ে যদি কিবা এটা খায়, নবৌয়ে ইমান গালি পাৰে। তাই সৰু ছোৱালী, বিস্কুট এটা খাবলৈ মন কৰে। আমাৰ এওঁ বিস্কুট এটা টেবাৰ পৰা আনি দিয়েহি, তাতে নবৌয়ে ইমান গালি পাৰে। হ'ব দে, আমি আজি যাওঁগৈ ককাইদেউ। নাথাকো আৰু। দুদিনমান থাকিম বুলি আহিছিলো, কিন্তু এই দুদিনতেই আৰু নবৌয়ে জ্বলা কলা দেখুৱাই দিলে। হ'ব দে, যাওঁগৈ আৰু। দুখীয়া হ'ব পাৰো, এনেকুৱা নহয় আৰু। কিবা ভুল হ'ল যদি ক্ষমা কৰি দিবি আৰু। তহঁতৰ ঘৰলৈ নাহো আৰু ককাইদেউ। পাৰিলে তয়েই যাবি আমাৰ ঘৰলৈ। নবৌ, আহিছো। ভাইটি, শুনচোন ভাইটি। দেখিলা, ভাইটিয়ে মনত কিমান কষ্ট পালে দেখিলা? এইবোৰ চব তোমাৰ পৰা হৈছে। তুমি আমাৰ ককাই ভাইৰ মাজত বিভেদ সৃষ্টি কৰিছা।
সঁচাকৈ দেই তোমাৰ লেখীয়া মাইকী মানুহ থকাতকৈ নথকাই ভাল যাওক যাওক ভায়েকৰ ওচৰলৈ নাযায় কিয় নাৰাখেগে কিয় ভৰিয়ে হাতে ধৰি পাহি যাবলগীয়া হ'লে মই যাম তোমাক এৰি থৈ মই গুচি যাম কথা ক'বলৈ আহিছা আৰু শুনা তোমাৰ ফালৰ যদি কোনোবা মিতি কুটুম আহে নহয় মোক এইটো আন সেইটো আন কৰি নাথাকিবা শুনি লোৱা কাণ পাতি মই আজিৰ পৰা মোৰ পৰিয়ালৰ মানুহক তুমি যেনেকুৱা কৰিছা মোৰ ভাই বোৱাৰীক তুমি যেনেকুৱা ব্যৱহাৰ কৰিছা মই তোমাৰ ফালৰ মানুহকো মই তেনেকুৱাই ব্যৱহাৰ কৰিম মনত ৰাখিবা তোমাৰ নিজৰ ঘৰৰ মানুহখিনিক তুমি নিজৰ বুলি ভাবা আৰু মোৰ পৰিয়ালৰ মানুহখিনিক লোকৰ বুলি ভাবা নেপাই পাহি নেপায় দুখীয়া হ'লেও তেওঁলোক মানুহ আজিলৈকে তোমাৰ ওচৰত কিবা খুজি খাইছে নি তেওঁলোকে তুমি যে তেওঁলোকক ইমান মিছা এটা বদনাম দি দিলা হা মোৰ ভাইটোৱে মনত অলপ কষ্ট পাইছে নেকি সঁচাকৈ তুমি মানে মাইকী মানুহৰ নামত এটা কলংক দেখা নাই জানো এখিতে দেখোন মোৰ পৰিয়ালৰ মানুহ আহিলেও এনেকুৱা ব্যৱহাৰ কৰিম বুলি কৈছে মই দেখোন পুৰা লাজ পাম মোৰ চৰিত্ৰটো আমাৰ ঘৰৰ মানুহে সকলোৱে গম পাই যাব নাই মই এওঁলোকক ক্ষমা খুজি পেলাই মই মোৰ ভুল স্বীকাৰ কৰোঁগৈ নহ'লে আৰু এখেতৰ খং উঠিবলৈ হ'লে কি যে কৰি দিব ঠিক নাই ভাইটি তহঁত নাযাবি তাইৰ কথা বাদ দে তাইৰ কথা বাদ দে মই যে তহঁতৰ ককাই তহঁতে তাইৰ কথা শুনি পেলাই যাব নালাগে তহঁতে মোৰ কথা শুন তহঁত আৰু দুদিনমান ৰৈ যা তহঁত থকাৰ পৰা মোৰ ইমান ভাল লাগিছিলে মনটো এতিয়া এনেকৈ নেযাবি ভাইটি থাকি যা নালাগে ককাইদেউ নবৈ যেনেকুৱাখন অপমান কৰিলে তাতকৈ আৰু একোৱেই নালাগে মোৰ মানুহজনীয়ে খাবলৈ ববলৈ বা পিন্ধিবলৈ পোৱা নাই বুলি ইয়ালৈ অহা নাছিলে তহঁতৰ খবৰ এটা ল'বলৈহে আহিছিলে হ'ব দে ককাইদেউ ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ তহঁত ভালে থাক আৰু আগলৈ প্ৰাৰ্থনা কৰিয়ে যাম তহঁত ভালে থাকিবি হ'ব দে আজি যাওঁগৈ আৰু নৰখাবি দুখীয়া হ'লেও ইমান অপমান সহ্য কৰিব নোৱাৰি তাকো চোৰৰ বদনাম দিছে নোৱাৰি আৰু সহ্য কৰিব ককাইদেউ তহঁত ধনী হলি বুলি কি আমি তহঁতৰ ঘৰৰ পৰা টকা পইচা সা সম্পত্তি চুৰ কৰি নিবলৈ আহিছো নেকি এনেকৈ চুৰ কৰি মই বহুত ডাঙৰ মানুহ হলোহেঁতেন কিন্তু এতিয়া লোকৰ ঘৰে ঘৰে হাজিৰা কৰি কৰি খাই থাকো আজিলৈকে ৰেকৰ্ড নাই কাৰোবাৰ ঘৰৰ পৰা বস্তু এটা চুৰ কৰি অনা হ'ব দে যাওঁগৈ আৰু এইকেইদিনত যিমান পালো শাস্তি তাতকৈ আৰু একো নালাগে ককাইদেউ ককাইদেউ হ'ব দিয়ক থাকিলো আৰু এতিয়া যাওঁগৈ আৰু নৰখাব দেখিলা তোমাৰ জহত আজি মোৰ ভাই আৰু ভাই বোৱাৰী এইখন ঘৰৰ পৰা চকু পানী টুকি যাব লগা হৈছে একমাত্ৰ তোমাৰ বাবে তোমাক মই কেতিয়াও ক্ষমা নকৰিম পাহি কেতিয়াও ক্ষমা নকৰিম সঁচাকৈ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল ভাইটি বোৱাৰী তোমালোকে মোক ক্ষমা কৰি দিবা মই তোমালোকক এনেকৈ ক'ব নালাগিছিলে আৰু তোমালোকৰ মৰম মই বুজি নাপালো তোমালোকে সঁচা মৰম কৰিছিলা কিন্তু মই তোমালোকক বৰ বেয়া ব্যৱহাৰ কৰিলো হ'ব তোমালোকে মোক ক্ষমা কৰি দিয়া আৰু গুণগুণ তুমি ঘৰলৈ যাব নালাগে ইয়াতে থাকি মেলি তোমাক মই পঢ়াই শুনাই ডাঙৰ মানুহ কৰাম মোক ক্ষমা কৰি দিয়া তোমালোকে নব আপুনি ক্ষমা খুজিব নালাগে আপুনি ইমান ডাঙৰ মানুহজনী হৈ আমাক এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে আৰু ইফালে আপুনি পঢ়া শুনা মানুহ আমি দুখীয়া হ'ব পাৰোঁ কিন্তু আপোনালোকৰ ঘৰলৈ খাবলৈ আৰু পিন্ধিবলৈ নেপাই অহা নাছিলো গুণগুণে আহিম বুলি কোৱাৰ বাবেহে আহিছিলো হ'ব দিয়ক আমাৰেই ভুল হ'ল কিয়নো আহিছিলো জানো আমি নব আপুনি আমাক ক্ষমা খুজিব নালাগে আপোনাৰ নিজৰ ভুল আপুনি বুজি পালে যে সেয়ে আমাৰ বাবে বহুত আমি এতিয়া যাওঁগৈ দিয়ক পাৰিলে আমাৰ ঘৰলৈ যাব আপোনালোক যদি তোমালোকে মোক ক্ষমা কৰি দিছা তেতিয়াহ'লে তোমালোক দুদিনমান ইয়াত থাকি যোৱা তেতিয়াহে মই মনত বৰ শান্তি পাম গুণগুণ তুমিও মোক ক্ষমা কৰি দিবা তুমি মোক বৰমা বুলি আকৌ এবাৰ মাতাচোন বৰমা মই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰোঁ মোৰ দেউতাই লোকৰ ঘৰে ঘৰে কাম কৰিব পাৰে কিন্তু মই চুৰ নকৰোঁ আজিলৈকে মই চুৰ কৰি পোৱাই নাই বৰমা হ'ব দিয়ক আপুনি মোৰ বৰমা নহয় জানো ক'লে আৰু মই কথাটো ধৰি থকা নাই হ'ব দে ভাইটি বোৱাৰী থাকি যোৱা দুদিনমান তোমালোক ইয়াত মই গোটেই চহৰখন তহঁতক ফুৰাম আৰু হ'ব দে ককাইদেউ